আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 চেপ্টাৰ 8 এক্সাৰসাইজ 8.4 6 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। 6 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰমাণ কৰা যে 10 to the power 4 থিটা প্লাছ 10 স্কয়াৰ থিটা ইকুৱেল টু sec to the power 4 থিটা মাইনাছ sec স্কয়াৰ থিটা। এটা লেফট হেণ্ড সাইডটো কি কৰিম আমি ইয়াত 10 ৰ পৰা আমাৰ sec নিবলৈ কৈছে। আমাৰ 10 আৰু sec ৰ মাজত সম্বন্ধ আছে কাৰণ আমি cos আৰু sin লৈ ৰূপান্তৰ নকৰো। তেনেহলে আমি প্ৰথম কি কৰিম আমি ইয়াৰ পৰা আমি 10 স্কয়াৰ এটা কমন আনো। তেতিয়া কিমান হ'ব 4টা আছিল দুটা আনিলো 10 স্কয়াৰ থিটা আকৌ প্লাস 1 হ'ল। আকৌ 10 স্কয়াৰ থিটা প্লাস 1 আমাৰ কি আছিল sec স্কয়াৰ থিটা কি আছিল আমাৰ 10 স্কয়াৰ থিটা প্লাস 1 ইকুৱেল টু sec স্কয়াৰ থিটা। আমাৰ কলৈ ৰূপান্তৰ কৰিব কৈছে আমাৰ sec to the power 4 থিটা মাইনাছ sec স্কয়াৰ থিটা আমাৰ দেখুৱাব কৈছে। এতিয়া আকৌ 10 স্কয়াৰ থিটা আমাৰ কি হয় ইয়াত চোৱাচোন 10 স্কয়াৰ থিটা ইকুৱেল টু sec স্কয়াৰ থিটা এই প্লাস 1 তে পালে নিলে কি হয় আমাৰ মাইনাস 1। তেন্তে আমি আকৌ 10 স্কয়াৰ থিটাৰ ঠাইত কি বহাই দিম sec স্কয়াৰ থিটা মাইনাস 1 ইনটু sec স্কয়াৰ থিটা। তেতিয়া আমি ইনটু কৰিম sec স্কয়াৰ ইনটু sec স্কয়াৰ কিমান হয় sec to the power 4 থিটা মাইনাস sec স্কয়াৰ থিটা ইনটু 1 sec স্কয়াৰ থিটা। আমাৰ রাইট হ্যান্ড সাইডটো ওলাই গ'ল। আমি এদৰে প্ৰমাণ কৰিব লাগে। এতিয়া নেক্সট 2 নম্বৰ কি আছে আমাৰ sec থিটা মাইনাস 1 আকৌ sec থিটা প্লাস 1 ইকুৱেল টু কি আছে আমাৰ cosec থিটা মাইনাস cot থিটা। এটা লেফট হ্যান্ড সাইডটো আমি দেখাম আছে sec থিটা মাইনাস 1 আকৌ sec থিটা প্লাস 1। এতিয়া নেক্সট কি আছে sec root over sec থিটা মাইনাস 1 sec থিটা প্লাস 1 ইকুৱেল টু cosec থিটা মাইনাস cot থিটা দেখাব লাগে। এটা লেফট হ্যান্ড সাইডটো আমি এনে ধৰণৰ প্ৰশ্ন থাকিলে কি কৰিম আমি ডাইৰেক্ট ৰেশনালাইজ কৰিম। ৰেশনালাইজটো কি আছিল আমাৰ sec থিটা মাইনাস 1 তলত কি আছে sec থিটা প্লাস 1 আকৌ এফালে কি কৰিম sec থিটা প্লাস হলে মাইনাস এই ভ্যালুটোকে আমি কি কৰো আকৌ ওপৰত লিখো। এটোকে কয় আমাৰ পৰিমেয়কৰণ বা ৰেশনালাইজ কৰা। এটা sec থিটা মাইনাস 1 sec থিটা মাইনাস 1 কেটা থাকিলে আমাৰ দুটা। তেনে কি হ'ব sec থিটা মাইনাস 1 হোল স্কয়াৰ আকৌ এটো sec থিটা প্লাস 1 sec থিটা মাইনাস 1 a প্লাস b a মাইনাস b ফৰ্মত কৰিলে তেতিয়া আমাৰ কি হ'ব sec স্কয়াৰ থিটা মাইনাস 1 স্কয়াৰ 1 টো আমাৰ স্কয়াৰ কৰিলে আমাৰ 1 এ হয়। আকৌ নেক্সট sec থিটা মাইনাস 1 হোল স্কয়াৰ আকৌ sec স্কয়াৰ থিটা মাইনাস 1 কি আছিল আমাৰ sec স্কয়াৰ থিটা মাইনাস 1 আগৰ কোৱেশ্যনত কি আছিল আমাৰ ফৰ্মুলা আইডেন্টিটি মতে tan স্কয়াৰ থিটা। এতিয়া আমাৰ বৰ্গমূল স্কয়াৰত যদি sec থিটা মাইনাস 1 অল স্কয়াৰ বৰ্গমূল কি হ'ব আমাৰ sec থিটা মাইনাস 1 আকৌ tan স্কয়াৰৰ বৰ্গমূল কি হ'ব আমাৰ tan থিটা। আমাক কি উলিয়াব দিছে cosec আৰু cot লৈ। তেতিয়া আমি আকৌ এতিয়া ৰূপান্তৰ কৰিম sec থিটাটো কি হয় আমাৰ বা আমি সেপাৰেশন কৰি লিখিলাম প্ৰথম sec থিটা বাই tan থিটা আকৌ মাইনাস 1 বাই tan থিটা। কেলে আমি সেপাৰেট কৰিছো 1 বাই tan থিটা আমি cot থিটা আমাৰ ৰিজাল্ট আছে আমি পালো। এতিয়া এই sec tan টো আমি কলৈ ৰূপান্তৰ কৰিম cosec লৈ কেনেকৈ আনিব পাৰিম চাও। cosec টো আমাৰ 1 বাই cos থিটা আকৌ tan টো কি হয় আমাৰ sin থিটা বাই cos থিটা মাইনাস 1 বাই tan থিটা। তাৰপিছত চোৱা cos cos আমাৰ কেনসেল 1 বাই sin কি হয় আমাৰ cosec থিটা আকৌ 1 বাই tan কি হয় আমাৰ cot থিটা। আমি এতিয়া এনেদৰে ৰাইট হ্যান্ড সাইডটো উলিয়াব লাগে।
আমি আৰু পিছৰখিনি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।